নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এইটো হৈছে গণিতৰ আমাৰ দ্বিতীয়টো ভিডিঅ' প্ৰথম ভিডিঅ'টোত আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে চাইছিলো আৰু এইটো ভিডিঅ'ত আমি একেবাৰে বেসিকৰ পৰাই চাম বেসিক মানে আমি অংকৰ পৰা আৰম্ভ কৰিম যে সংখ্যা লিখিবলৈ আমি কি ব্যৱহাৰ কৰো অংক ব্যৱহাৰ কৰো তাৰ পৰা আৰম্ভ কৰিম বেসিকৰ পৰা এই কাৰণে আৰম্ভ কৰিছো কাৰণ তোমালোকেও মেছেজ কৰিছিলা যে বেসিকৰ পৰা একেবাৰে কনসেপ্টৱাইজ বুজাবলৈ আৰু বিগত যি পৰীক্ষা হৈ গৈছে যি তিনিটা এক্সাম হৈ গৈছে এই এক্সাম বিলাকতো যদি আমি ভালদৰে কোৱেশ্চন পেপাৰ যদি চাও ম্যাথছৰ খুব এটা টাফ অহা নাই কিছুমানে টাফ পাইছে আৰু টাফ হেইসকলে পাইছে যিসকলৰ নেকি বেসিকটো ক্লিয়াৰ নাই কিন্তু বেসিক ক্লিয়াৰ থাকিলে কিন্তু সেই অংককিটা যিকিটা আহিছিলে দুই এটাৰ বাহিৰে কিন্তু খুব ধুনিয়াকৈ প্ৰশ্ন দিছিলে কোনো এনেকে অকাই পকাইও দিয়া নাছিলে গতিকে আমি একেবাৰে বেসিকৰ পৰা আৰম্ভ কৰিছো ভালদৰে চাবা আমি ইয়াত বিভিন্ন ধৰণৰ সংখ্যাৰ বিষয়ে আমি চাম ৰোমান সংখ্যা বা হিন্দু আৰবীয় পদ্ধতি সংখ্যাৰ ফেজ ভ্যালু প্লেস ভ্যালু এইবিলাক আৰু তাৰ পিছত ক্ৰমান্বয়ে আমি আগবাঢ়ি গৈ থাকিম বেলেগ বেলেগ টপিক আমি লৈ আহিম ঠিক আছে তেতিয়াহলে প্ৰথম কোৱেশ্চনটো আমি চাই লওঁ প্ৰথম কোৱেশ্চনটো কি হৈছে দি প্লেস ভ্যালু অফ 4 ইন দি নিউমেৰেল 27.0645 ইজ এটা 27.0645 ত চাৰিৰ যিটো প্লেস ভ্যালু এইটো কি হদিছে ইয়া চাৰি যে আছে চাৰি সংখ্যাটোৰ প্লেস ভ্যালু আসলতে কোনো এটা সংখ্যা যদি আমি লিখো দুটা ভ্যালু থাকে এটা থাকে প্লেস ভ্যালু এটা হৈছে প্লেস ভ্যালু যাক নেকি আমি স্থানীয় মান বুলি কওঁ যাক আমি কি বুলি কওঁ স্থানীয় মান কওঁ আৰু এটা থাকে ফেজ ভ্যালু যাক নেকি নিজা মান বুলিও কোৱা হয় নিজা মান ঠিক আছে এটা প্লেস ভ্যালু কি ধৰি লৈছো মই এটা সংখ্যা লিখিছো 234.231 এতিয়া এই সংখ্যাটো যে লিখিছো এই সংখ্যাটোৰ দশমিক আছে ইয়াত দশমিকৰ হুফালে সংখ্যা আছে বাওফালে সংখ্যা আছে দশমিকৰ বাওফালে যদি আমি পঢ়ো প্ৰথমটো একক বুলি পঢ়ে তাৰ পিছত দশক বুলি পঢ়ে দ্বিতীয়টো শতক তাৰ পিছত তেনেকৈ ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকে তোমালোকে এইটো নিশ্চয় জানা আমি একক দশক শতক হাজাৰ তেনেকৈ পঢ়ো আৰু দশমিকৰ হুফালৰবোৰ কি পঢ়ে দশমাংশ শতাংশ সহস্ৰাংশ দশমিকৰ বাওফালে যদি থাকে এইটোক আমি 1 বুলি লিখো এইটো দশক কাৰণে 10 লিখো এইটো শতক কাৰণে 100 লিখো তাৰ পিছত যদি হাজাৰ থাকে তেতিয়াহলে আমি একৰ পিছত তিনিটা শূন্য দি হাজাৰ লিখো আৰু দশমিকৰ হুফালে হলে 10 ভাগৰ 1 প্ৰথমটো দ্বিতীয়টো 100 ভাগৰ 1 তাৰ পিছতটো 1000 ভাগৰ 1 তেনেকৈ আমি লিখো যাক নেকি আমি 1 দশমাংশ 1 শতাংশ 1 সহস্ৰাংশ পঢ়ো ৰাইট তেনেকুৱা আমি কি কৰো অংকবিলাকৰ স্থানীয় মান আমি পঢ়িব লাগে তাৰ পিছত আৰু এটা মান আছে ফেজ ভ্যালু মানে কি ফেজ ভ্যালু হৈছে যেটো নিজা আৰু মান ফৰ এক্সাম্পল এই যে 234.231 আছিল এই 3 টো স্থানীয় মানটো হৈ গল 3 দশক বা আমি এনেকৈ ক'ব পাৰো 30 ক'ব পাৰো তাৰ প্লেস ভ্যালু কি মই ইয়াত আকৌ এবাৰ লিখি লৈছো যিকোনো এটা সংখ্যা লিখো ধৰি লৈছো 46782 ইয়াত 4 ৰ স্থানীয় মান কি 4 ৰ স্থানীয় মান হৈছে অৰ্থাৎ প্লেস ভ্যালু হৈছে 400 কাৰণ কোনটো ঘৰত আছে শতকৰ ঘৰত আছে এইটো একক এইটো দশক এইটো শতক শতকৰ ঘৰত আছে গতিকে 400 কিন্তু ফেজ ভ্যালু বুলি ক'লে কি হ'ব এই চাৰিৰ ফেজ ভ্যালু কি হ'ব ফেজ ভ্যালু 4 এ হ'ব কিয় হ'ব 4 কাৰণ ফেজ ভ্যালু আছে নিজা মান ফেজ কেতিয়াও হলনি হয় জানো তুমি এতিয়া যত বহি আছা তুমি বহা ঠাইৰ পৰা উঠি যদি বেলেগ এখন ঠাইত বহা তোমাৰ ফেজ হলনি হ'বনে তোমাৰ নাম বেলেগ হৈ যাব নেকি নাম বেলেগ নহয় ঠিক হেদৰে 4 ইয়াত আছে শতকৰ ঘৰত প্লেস ভ্যালু 400 কিন্তু যদি আমি এনেকে 241 লিখো এতিয়াতো 4 কোড আছে 2 নম্বৰ ঘৰত আছে তেতিয়াহলে ইয়াক আকৌ আমি দশক বুলি পঢ়িম মানে প্লেস ভ্যালু আমি কি পঢ়িম 40 বুলি পঢ়িম কিন্তু ফেজ ভ্যালু কেতিয়াও হলনি নহয় ফেজ ভ্যালু 4 এ থাকিব আমি যিকোনো সংখ্যা ইয়াৰ ফেজ ভ্যালু কি 4 এ 6 ৰ ফেজ ভ্যালু 6 7 ৰ ফেজ ভ্যালু 7 ফেজ ভ্যালু কেতিয়াও হলনি নহয় যিকিনো আমাক ফেজ ভ্যালু সোধা নাই কিন্তু ফেজ ভ্যালুৰ পৰা কোৱেশ্চন আহে অৰ্থাৎ নিজা মানৰ পৰা কোৱেশ্চন আহে আমাক সুধিছে কোৱেশ্চনটো যে 4 ৰ স্থানীয় মান কি এতিয়া দশমিকৰ পিছত যেহেতু বহিছে দশমিকৰ পিছত কেই নম্বৰত আছে 3 নম্বৰত প্ৰথমটো পঢ়ে কি দশাংশ তাৰ পিছত পঢ়ে শতাংশ 100 ভাগৰ 1 তাৰ পিছত পঢ়ে সহস্ৰাংশ 1000 ভাগৰ 1 1000 ভাগৰ 1 হয় কিন্তু এই 4 আছে গতিকে 1000 ভাগৰ 4 লিখিব লাগে ৰাইট 1000 ভাগৰ 4 এতিয়া কথাটো হল 1000 ভাগৰ যদি 4 হয় 4 হৰণ হয় এই চিনটো কি বুজায় এই চিনটো বুজায় হৰণ আৰু হৰণ কৰিবলৈ একৰ পিছত সংখ্যা কেইটা আছে তিনিটা আছে আমি জানো যে যদি হৰণ কৰিবলগীয়া হয় আৰু একৰ পিছত যিমানটা শূন্য থাকে
ইমানটাত ঘৰ দশমিক বাওঁফালে আহে কোনফালে আহে বাওঁফালে এইটো মনত থবা পূৰণ হলে সোঁফালে যায় আৰু হৰণ হলে বাওঁফালে অৰ্থাৎ একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য আছে দশমিক কেইটা ঘৰ বাওঁফালে আহিব তিনিটা ঘৰ বাওঁফালে আহিব ক'ত আহিব এটাটো 4 নিজে আছেই তিনি ঘৰ আহিব ধৰি লৈছো দশমিক ইয়াত আছে ইয়াতে থাকে কোনো এটা সংখ্যা আমি লিখিলে গোটা সংখ্যা যেতিয়া লিখো ধৰি লৈছো মই 6 লিখিছো 6 মানে কি 6.0 বা 6.00 তেনেকে আসলতে দশমিকৰ পিছত শূন্য থাকিলে নিলিখে সেইকাৰণে আমি ডাইৰেক্ট 6 হলে 6 লিখি দিওঁ কিন্তু 6.0 লিখিব পাৰো 6.00 লিখিব পাৰো বা 6.00 লিখিব পাৰো যিমান ইচ্ছা আমি বহাব পাৰো এটা দশমিকটো আছে ক'ত 1000 ভাগৰ 4 আছিল নহয় জানো দশমিকটো আছে ক'ত ইয়াত আছে কেই ঘৰ বাওঁফালে আহিব কাৰণ হৰণ হৈছে 3 ঘৰ ইয়াৰ পৰা 3 ঘৰ যাব এক ঘৰ জপিয়ালে দুঘৰ জপিয়ালে 3 ঘৰ জপিয়ালে তো জপিয়াবলৈতো অকল 4 হে আছে বাকি ঘৰ দুটাত একো নাই গতিকে ঘৰ দুটাত শূন্য দিব লাগিব ঠিক আছে দশমিকটো ইয়াত বহিব অৰ্থাৎ কি হ'ব 0.004 তাৰ প্লেস ভ্যালু কি হ'ব 0.004 অপশন ডি এইখিনি যিখিনি সংখ্যা লিখাৰ পদ্ধতি ইন্ডিয়ান সিস্টেম হয় আৰু তাৰ পিছত যি আন্তৰ্জাতিক পদ্ধতি এইটো অলপ চাবা ইয়াৰ পৰা কোৱেশ্চন আহে আমি ভাৰতীয় পদ্ধতিত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি তেনেকে পঢ়ো নহয় জানো কিন্তু আকৌ আন্তৰ্জাতিক পদ্ধতিত কি পঢ়ে ওয়ান্স 10 হান্ড্রেডস বুলি পঢ়ে আকৌ 1000 10000 100,000 তাৰ পিছত মিলিয়নস যায় তাৰ পিছত 10 মিলিয়নস তাৰ পিছত 100 মিলিয়নস 100 মিলিয়নসৰ পিছত আকৌ বিলিয়নস 10 বিলিয়নস 100 বিলিয়নস তেনেকে গতিকে আন্তৰ্জাতিক পদ্ধতিটো অলপ বেলেগ ধৰণৰ পঢ়ে মিলিয়ন বিলিয়ন তেনেকে পঢ়ে Question number 2. What is the place value of 7 in the greatest 5-digit number formed by using the digit 2, 4, 7, 9 and 8 without repetition of digit? অর্থাৎ কোয়েশ্চনটো সুধিছে কোয়েশ্চনটো কৈছে যে 2, 4, 7, 9 আৰু 8 ৰে লিখিব পৰা এই অংক 5টাৰে লিখিব পৰা ডাঙৰ সংখ্যাটো লিখিব লাগিব কিন্তু ৰিপিট হ'ব নোৱাৰিব এটা অংক আমি এবাৰে লিখিম আৰু ডাঙৰ সংখ্যাটো লিখাৰ পিছত 7ৰ প্লেস ভ্যালু অর্থাৎ স্থানীয় মান কি হ'ব হেতু হদিছে এটা যদি আমি ডাঙৰ সংখ্যাটো লিখো এইকেইটা অংকৰে আটাইতকৈ ডাঙৰ অংক কোনটো 9 আছে আগতে 9 লিখিম তাৰ পিছত 8 আছে 8 তাৰ পিছত 7 দেন 4 দেন 2 এটো আছে আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া কৈছে আমাক কি 7ৰ প্লেস ভ্যালু স্থানীয় মান হাতৰ স্থানীয় মান কি এটো একক দশক আৰু শতক হাতৰ স্থানীয় মান কি শতকৰ ঘৰত আছে গতিকে 700 হাতৰ স্থানীয় মান কি হ'ব 700 Option kuntu option C. Question number 3. The difference between the place values of 4 and 2 in the number. অর্থাৎ এটা নাম্বার দিছে নাম্বারটো হইছে কি 833749502 833749502 আৰু ইয়াত কোৱেশ্চনটো সুধিছে কি 4 আৰু 2 স্থানীয় মানৰ মাজত পাৰ্থক্য অৰ্থাৎ 4 স্থানীয় মান কি আৰু 2 স্থানীয় মান কি আৰু হিয়তৰ মাজত পাৰ্থক্য এটা 4 স্থানীয় মান কি 4 স্থানীয় মান হ'ব 4 লিখি পিনে কেইটা সংখ্যা আছে কেইটা অংক আছে 4টা অৰ্থাৎ 4 স্থানীয় মান হৈছে 4 অযুত হয় একচুয়ালি একক দশক শতক হাজাৰ অযুত অযুতৰ ঘৰত আছে আমি 40000 ক'ব পাৰো আমি কেনেকৈ উলিয়াম 4টো লিখি বাকি কেইটা অংক আছে আমি ইমানটো শূন্য দি দিম আৰু 2 স্থানীয় মান কি 2 স্থানীয় মান অকলে আছে গতিকে হি 2 হ'ব পিছতটো একো নাই আকৌ তাৰ পিছত কোৱেশ্চনত সুধিছে যে মাজত পাৰ্থক্য মানে বিয়োগ যদি আমি বিয়োগ কৰি দিও 4 স্থানীয় মান অৰ্থাৎ 40000 ৰ পৰা 2 যদি আমি বিয়োগ কৰি দিও কিমান হ'ব 40000 ৰ পৰা 2 যদি আমি বিয়োগ কৰো কোনটো হ'ব অপচন তেতিয়ালে অপচন এ নে বি নে সি নে অপচন এ নে বি নে সি নে ডি হ'ব অপচন কোনটো হ'ব অপচন ডি হ'ব 39998 হ'ব হয় জানো বিয়োগ কৰিলে 49000 টো নহবই অপচন বি 30000 নহব 39098 নহয় 998 হ'ব অপচন ডি ঠিক আছে গতিকে প্লেস ভ্যালু আৰু ফেজ ভ্যালু খিনি অলপ চাবা ইয়াৰ পৰা কোৱেশ্চন আহে কিন্তু আৰু অকল যে গ্ৰেড 4 নহয় ডাঙৰ এক্সাম বিলাক মানে এসএসসি এক্সামতো ইয়াৰ পৰা কোৱেশ্চন আহে ফেজ ভ্যালু আৰু প্লেস ভ্যালু বা এসবিআৰ জি এক্সাম হয় বেংকিংৰ তাতো কিন্তু প্লেস ভ্যালু আৰু ফেজ ভ্যালুৰ পৰা কোৱেশ্চন আহে খুবই সহজ এটা কথা আমি এলপি স্কুলত পঢ়ো কিন্তু আসলতে প্ৰেক্টিস নকৰাৰ ফলত হিবোৰ পাহৰি যোৱা হয় Question number 4. What is the difference between the phase value of the number 7 and number
in the numbers 4782 and 32170. What is the difference between the phase value বুলি কৈছে phase value of 7 phase value তো সদায় একে থাকিব কেতিয়া হলনি নহয় সংখ্যা যিহে থাকক 4782 দিছে ইয়াত হাতৰ phase value কি হাত 32170 দিছে ইয়াত হাতৰ phase value কি হাত অৰ্থাৎ হাত আৰু হাতৰ মাজৰ ডিফাৰেন্স কিমান 0 7 আৰু 7 ৰ মাজৰ ডিফাৰেন্স কিমান 0 হ'ব অৰ্থাৎ phase value 7 ৰ ইয়াৰ এই সংখ্যাটোত 4782 7 ৰ phase value 7 আৰু 32170 7 ৰ phase value 7 আৰু দুইটাৰ মাজৰ ডিফাৰেন্স কিমান 0 অপচন সি ওকে অপচন সি What is the sum of all phase values and place values of 5 in the numbers 25,351 and 3,255 আমাক কৈছে যে দুটা সংখ্যা দিছে সংখ্যাত এই দুটা সংখ্যাত 5 ৰ সকলো নিজা মান আৰু স্থানীয় মানৰ যোগফল প্ৰথমতে আমি স্থানীয় মান আৰু নিজা মান উলিয়াই ল'ব লাগিব বেলেগে বেলেগে তাৰ পিছত আমি যোগ কৰি কিমান পাম হেতু সুধিছে সংখ্যাটো লৈ লওঁ প্ৰথম সংখ্যাটো কি 25351 25351 প্ৰথমতে আমি প্লেস ভ্যালু উলিয়াও ঠিক আছে প্লেস ভ্যালু মানে আমি স্থানীয় মানটো উলিয়াও ইয়াৰ স্থানীয় মান কি 5000 কাৰণ 5 ৰ পিছত তিনিটা সংখ্যা আছে তিনিটা অংক আছে গতিকে 5000 হ'ব হাজাৰৰ ঘৰত আছে আৰু এইটো 5 ৰ স্থানীয় মান কি 50 ঠিক আছে দুটা যোগ কৰিলে কিমান হ'ল 5050 আৰু এইটো সংখ্যা কি আছিল 3255 ইয়াত 5 ৰ স্থানীয় মান কি 50 আৰু এইটো 5 ৰ স্থানীয় মান কি 5 অৰ্থাৎ যোগ কৰিলে কিমান হ'ব 55 অৰ্থাৎ গুটেই কিটা যদি আমি স্থানীয় মান যোগ কৰো কিমান হ'ব 5 5 5 10 ইয়াত হ'ব 1 5105 এইটো হ'ব কি স্থানীয় মান অৰ্থাৎ প্লেস ভ্যালু দেই আৰু ফেজ ভ্যালু কিমান হ'ব ফেজ ভ্যালু কি হ'ব কেইটা পাস আছে ইয়াত পাস আছে ইয়াত পাস আছে ইয়াত পাস আছে ইয়াত পাস আছে সবৰে তো 5 ৰ ফেজ ভ্যালু পাসে হ'ব চাৰিটা পাস হলে 5 যোগ এটো কি হৈছে জানো আজি পেনটো 5 যোগ 5 যোগ 5 যোগ পাসে হ'ব অৰ্থাৎ 20 হ'ব তাৰ মানে আমি এইটো কথা বুজি পালো যে প্লেস ভ্যালু হ'ব 5105 আৰু ফেজ ভ্যালু হ'ব 20 আৰু দুইটা যোগ কৰিলে কিমান হ'ব 5125 অপচন ডি ওকে অপচন ডি 1 billion is equal to 1 বিলিয়নত হয় 1000 millions হয় 1 billion হলে 1000 millions option c 1000 million okay in roman number system there are just symbols which are used to represent the whole number system অর্থাৎ রোমান সংখ্যা ব্যবস্থাত যে রোমান প্রণালী আছে সংখ্যা প্রণালী তাত কেইটা প্রতীক ব্যবহার করা হয় কেইটা চিহ্ন ব্যবহার করা হয় যিমান ডাঙৰ সংখ্যাই হোক গুটি সংখ্যাবিলাকক বুজাবলৈ কেইটা প্রতীক ব্যবহার করা হয় যেনেকৈ আমি হিন্দু আৰবীয় পদ্ধতিত কৈছিলো যে আমি 10টা অংক ব্যবহার কৰো 0 ৰ পৰা 9 লৈকে ঠিক সেইদৰে ৰোমান সংখ্যা লিখিবলৈ হলে যিমান ডাঙৰ সংখ্যা হোক 7টা প্ৰতীক ব্যৱহাৰ কৰে মাত্ৰ মনত থবা তোমালোকে মাত্ৰ 7টা প্ৰতীক ব্যৱহাৰ কৰে আৰু প্ৰতীক কেইটা কি প্ৰতীক কেইটা হৈছে I V X L C D আৰু M এই 7টা প্ৰতীকে ব্যৱহাৰ কৰে I V X L C D M I 1 বুজায় V এ 5 বুজায় X এ 10 L এ বুজায় 50 C এ 100 D এ 500 আৰু M এ 1000 এইকেইটা মনত থবা ডাইৰেক্ট কোৱেশ্চন আহে যে ৰোমান সংখ্যাত 1000 হলে কোনটো প্ৰতীকৰে লিখা হয় বা ৰোমান সংখ্যাত 500 লিখিবলৈ কোনটো প্ৰতীক ব্যৱহাৰ কৰা হয় ডাইৰেক্ট কোৱেশ্চন পৰীক্ষাত আহিছে বহুত এক্সামত আহিছে গতিকে ৰোমান সংখ্যাত যদি আমি সংখ্যা লিখিবলৈ বিচাৰো তেতিয়া হলে 7টা প্ৰতীক ব্যৱহাৰ কৰিব লাগে আৰু সেই 7টা কি IVX LCDM এটো মনত থবা কোৱেশ্চনটো হেতুৱে সুধিছে যে ৰোমান সংখ্যা পদ্ধতিত আমি গুটেই সংখ্যা ব্যৱস্থাটো প্ৰতিনিধিত্ব কৰিবলৈ বুজাবলৈ আসলতে কেইটা চিহ্ন ব্যৱহাৰ কৰো বা কেইটা চিহ্ন থাকে অপচন কোনটো অপচন বি 7টা চিহ্ন থাকে ওকে এইখিনি আছে এইখিনি চাই লবা তোমালোকে PDF টো টেলিগ্ৰাম চেনেলত পাই যাবা RJT_Ethan এটো তলত দিয়া আছে RJT_Ethan ইয়াত পাই যাবা এইটো ৰোমান নাম্বাৰ হয় IVX LCDM ওকে অপচন কোনটো অপচন বি In Roman numbers, which of the numbers is not correct? Roman সংখ্যাত তলৰ কোনটো শুদ্ধ নহয় চাৰিটা অপচন দিছে এটা হৈছে LX triple I XC double I LC আৰু XL IV
কোনটো শুদ্ধ নহয় এইটো শুদ্ধ নহয় অপশন সি টো শুদ্ধ নহয় ওকে আৰু কিয় শুদ্ধ নহয় তাৰ কাৰণে কিন্তু আমি কেইটামান ৰোমান সংখ্যাৰ নিয়ম জানিব লাগিব মই ভিডিঅ'টোত আলোচনা নকৰো পিডিএফটো তোমালোকক দি দিম তোমালোকে পিডিএফটো পঢ়ি ল'বা ৰোমান সংখ্যা লিখাৰ বহুতো নিয়ম আছে আৰু কিয় নহয় এই নিয়মটো মই ইয়াত কৈ দিছো যে এলসি কিয় নহয় এটা নিয়ম আছে ইয়াত কোনটো নিয়ম আছে নিয়ম এই 5 নম্বৰ নিয়মটো তোমালোকে চোৱা 5 নম্বৰ নিয়মত কি কৈছে দি সিম্বল VLD are never written to the left of a symbol of greater value অৰ্থাৎ VL আৰু D কেতিয়াও ডাঙৰ সংখ্যাৰ বাওফালে নবহে VLD ডাঙৰ সংখ্যাৰ কেতিয়াও বাওফালে নবহে আৰু কোৱেশ্চনটোত LC আছিলে C মানে 100 হয় আৰু L মানে কি হয় L মানে 50 হয় নহয় জানো ইয়াৰ আগত যেটো আসলে স্লাইড ইয়াত আসলে না L মানে 50 আৰু C মানে 100 অৰ্থাৎ ডাঙৰ সংখ্যাটো হুফালে আছে কিন্তু নিয়মে কি কয় নিয়মে কয় যে L কোনটো কয় নিয়মে যে VL আৰু D VL আৰু D কেতিয়াও ডাঙৰ সংখ্যাৰ বাওফালে নবহে never written to the left of a symbol of greater value অৰ্থাৎ ডাঙৰ ভ্যালু যদি থাকে বেছি যদি ভ্যালু থাকে VLD তকৈ তেতিয়া হলে কেতিয়াও বাওফালে নবহে হেতু ৰুল হয় গতিকে এটো কোনটো অপশন ভুল আছিল অপশন C টো হয় জানো okay Misty wants to write the Roman numeral for a number 500 which Roman numeral should she write Misty এজনী ছোৱালীয়ে 500 সংখ্যাটো ৰোমান সংখ্যাত লিখিব বিচাৰিছে কোনটো ৰোমান সংখ্যা লিখিব L নে C নে D নে M লিখিব L মানে তো 50 C মানে হৈছে 100 D মানে হৈছে 500 M মানে হৈছে 1000 তেতিয়া হলে কোনটো লিখিব মিষ্টিয়ে যেহেতু লিখিব বিচাৰিছে কি 500 হলে কি লিখিব D লিখিব ওকে অপশন C যদি 500 লিখিবলৈ হয় তেতিয়া হলে D লিখিব লাগিব D মানে 500 আৰু 1000 হলে হে M হয় অপশন C হ'ব D কি কয় মই D লিখিব লাগিব কিন্তু অপশনটো C আছে the natural number that has no predecessor is অৰ্থাৎ পূৰ্বপদ নথকা স্বাভাৱিক সংখ্যাটো কি কোনটো স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ নাই তে স্বাভাৱিক সংখ্যা মানে কি স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 ৰ পৰা খুব জৰুৰী এইটো জনা দৰকাৰ স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 ৰ পৰা 1 ৰ পৰা যিমান সংখ্যা আছে স্বাভাৱিক সংখ্যা আৰু পূৰ্বপদ মানে হৈছে আগৰটো 1 ৰ আগতটো কোনো নাই নহয় জানো 1 ৰ আগত কোনো নাই প্ৰশ্নত হেইটোৱে সুধিছে যে কোনটো স্বাভাৱিক সংখ্যাৰ আগত কোনো সংখ্যা নাই বা পূৰ্বপদ নাই পূৰ্বপদ নথকা স্বাভাৱিক সংখ্যা কোনটো 1 1টো হৈছে এনেকুৱা এটা স্বাভাৱিক সংখ্যা যাৰ আগত আৰু কোনো নাই কাৰণ স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হলে আৰু 1 ৰ আগত কি থাকিব ঠিক আছে কোৱেশ্চন কেতিয়াবা পৰীক্ষাত আহে পূৰ্বপদ আৰু উত্তৰপদ কোনো এটা সংখ্যাৰ পূৰ্বপদ উলিয়াব লাগে পূৰ্বপদটো আমি জানো যে 5ৰ পূৰ্বপদ কি 4 মানে 5ৰ আগত কি আছে 4 10ৰ পূৰ্বপদ কি 9 আৰু এটা আছে উত্তৰপদ উলিয়াব লাগে উত্তৰপদ আসলতে কি হয় পিছৰটো যে 10ৰ পিছত কি আছে 11 আছে 20ৰ পিছত কি আছে 21 এটোতো সাধাৰণ কথা কিন্তু পৰীক্ষাত সুধিব কি যে কোনো এটা সংখ্যা n ৰ পূৰ্বপদ কি n - 1 হয় আৰু উত্তৰপদ কি n+1 মানে কোনো এটা সংখ্যাৰ পূৰ্বপদ উলিয়াবলৈ হলে এক বিয়োগ কৰিব লাগে 5ৰ পূৰ্বপদ 4 অৰ্থাৎ 5ৰ পৰা এক বিয়োগ কৰিলে 4 পায় গতিকে n-1 বুলি কয় আৰু উত্তৰপদ হলে এক যোগ কৰিব লাগে যেনে 10ৰ উত্তৰপদ 11 অৰ্থাৎ 10 যোগ 1 হলে 11 হ'ব n+1 এটো কেতিয়াবা হোথে কিন্তু পৰীক্ষাত অপশন কোনটো অপশন সি এটো কোৱেশ্চন চোৱা ইয়াত ৰোমান সংখ্যাত কি বুজাইছে অৰ্থাৎ ভিৰ ওপৰত এডাল আজ দি দিছে 12 এডাল দি দিছে এটো কি বুজাইছে এই 12 ডালে 1000 বুজায় আৰু ভিয়ে 5 বুজায় অৰ্থাৎ 5000 ইনটু হৈ যায় মানে কি হৈ যায় 5000 ওকে গতিকে কোনো সংখ্যাৰ ওপৰত যদি ৰোমান সংখ্যাৰ ওপৰত যদি 12 ডাল থাকে তাৰ মানে বুজায় যে এটো 1000 গুণ ভিয়ে 5 বুজায় 5ৰ লগত 1000 ইনটু কৰিলে 5000 অপশন সি তলৰ কোনটো সংখ্যাৰ গুটে পূৰ্ণ সংখ্যা হৈছায় ইয়াত কেইটামান সংখ্যাৰ গুট দিছে প্ৰথম দিছে 0 1 2 3 4 তাৰ পিছত 1 2 3 4 তাৰ পিছত 2 4 6 8 10 আৰু -3 -2 -1 0 1 2 3 পূৰ্ণ সংখ্যা আগত আমি পাইছিলো স্বাভাৱিক সংখ্যা যাক নেকি ন্যাচাৰাল নাম্বাৰেৰে ইন্ডিকেট কৰে বা এনেৰে বুজা হয় প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয় ন্যাচাৰাল নাম্বাৰ 1 2 ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা মানে 1 2 3 4 তেনেকে অৰ্থাৎ বি অপশনটো হৈছে ন্যাচাৰাল নাম্বাৰ আৰু আমাক খুদিছে পূৰ্ণ সংখ্যা ন্যাচাৰাল নাম্বাৰৰ লগত যদি 0 দি দিও অৰ্থাৎ 0 1 2 3 4 ডট ডট মানে গৈ থাকিব এইটো হ'ব পূৰ্ণ সংখ্যা যাক w ৰে বুজোৱা হয় মানে হোল নাম্বাৰ আমাক খুদিছে পূৰ্ণ সংখ্যা কোনটো পূৰ্ণ সংখ্যা হ'ব অপশন এ 0 1 2 3 4 পূৰ্ণ সংখ্যাত আৰম্ভণি হয় 0 ৰ পৰা
0 1 2 3 4 তাৰপিছত গৈ থাকিব 1 2 3 4 হলে স্বাভাৱিক সংখ্যা এইটোতো আৰু যুগ্ম সংখ্যা দিছে এইটো নহয় আৰু মাইনাসও থাকিব 0 থাকিব আকৌ প্লাসও থাকিব এইটো অখণ্ড সংখ্যা হয় যাক আমি ইন্টিজার্স কম ওকে আমি পিছত পাম হেতু গতিকে মনত থবা সংখ্যা কি হয় এটো খুবই জৰুৰী হে কাৰণে মই এইটো কোৱেশ্চনত বেছি সময় লৈছো যে একৰ পৰা যদি আৰম্ভ কৰো এইকিটা কোৱা হয় স্বাভাৱিক সংখ্যা যাক ন্যাচাৰাল নাম্বাৰ বুলি কোৱা হয় আৰু হে কাৰণে এনেৰে লিখা হয় প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয় তাৰ পিছত যদি আমি স্বাভাৱিক সংখ্যাৰ লগতে 0 লগাই দিও কোৱেশ্চন আহে কেতিয়াবা যে স্বাভাৱিক সংখ্যাৰ থোকটোৰ লগত কোনটো সংখ্যা যোগ কৰিলে হেতু পূৰ্ণ সংখ্যা হৈ যায় স্বাভাৱিক সংখ্যাৰ লগত যদি 0 বহাই দিও এটো পূৰ্ণ সংখ্যা হৈ যাব যাক নেকি হোল নাম্বাৰ বুলি কয় তাৰ পিছত যদি মাইনাসও দিয়া হয় ধৰি লৈছো মাইনাসটো আগতো থাকিব -3 ৰ আগত -3 -2 -1 0 1 2 তেনেকে এইটো কোৱা হয় অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাৰ থোকটোক আইৰে বুজোৱা হয় ওকে আইৰে বুজোৱা হয় বা কেতিয়াবা জেডেৰে বুজোৱা হয় আইৰে ইন্টিজার্স বুলি কয় গতিকে আই লিখে কিন্তু আইটো খুব কম ইউজ কৰে জেডেৰে বুজায় ওকে জেড এইখিনি আছে এখানে অলপ চাবা যে ন্যাচাৰাল নাম্বাৰ 1 ৰ পৰা হয় হোল নাম্বাৰ 0 ৰ পৰা আকৌ ইন্টিজার্স হৈ যায় মাইনাসৰ পৰা প্লাসও থাকিব 0 থাকিব তাৰপিছত ৰেশনাল নাম্বাৰ পৰিমেয় সংখ্যা পাম তাৰপিছত ৰিয়েল নাম্বাৰ ইৰেশনাল নাম্বাৰ ৰিয়েল নাম্বাৰৰ ভিতৰত ইৰেশনাল নাম্বাৰো থাকিব মানে বাস্তৱ সংখ্যাৰ ভিতৰত অপৰিমেয় থাকিব পৰিমেয় থাকিব পৰিমেয়ৰ ভিতৰত আকৌ এই গুটি কিটা থাকিব ওকে দি লাৰ্জেষ্ট নেগেটিভ ইন্টিজাৰ আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1 কাৰণ যদি আমি এটা সংখ্যা ৰেখা বনাও ইয়াত 0 ইয়াত 1 এফালে 2 0 ৰ যিমান হুফালে যিমান দূৰ হুফালে 1 থাকিব ঠিক সিমান দূৰৰ বাওফালে -1 থাকিব -2 আৰু এটা কথা সংখ্যাবিলাক যিমানেই হুফালে যাব বাঢ়ি গৈ থাকিব যিমানে বাওফালে যাব সৰু হৈ গৈ থাকিব মানে 1 আছে 1 ৰ হুফালে সদায় ডাঙৰ হ'ব 2 2 ৰ হুফালে সদায় ডাঙৰ 3 কিন্তু 3 বাওফালে যদি আহে সৰু হ'ব ঠিক আছে গতিকে আমাক প্ৰশ্নটো সুধিছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা -1 টো হৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক কৈছে যে নেগেটিভ কিন্তু -2 হলে কি হৈ যাব -1 তকৈ সৰু হ'ব কাৰণ বাওফালে বহিছে বাওফালে বহিলে সৰু হয় গতিকে -1 টো হৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা অপচন বি Question number 14 13 kg equal to dash grams খুব সহজ এটা প্ৰশ্ন যদি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট নিবলৈ হয় পূৰণ কৰে আৰু কেজি গ্ৰামলৈ নিলে আমি কি ইনটু কৰো 1000 ইনটু কৰো 1000 গ্ৰামে 1 কেজি হয় 1 কিলোগ্ৰাম হয় গতিকে 13 কেজি হলে 13000 গ্ৰাম অপচন কোনটো অপচন বি টো এটো খুবই সহজ আছিল এখিনি আৰ্য আমি আগতে মুখস্থ কৰিছো নহয় জানো মিলিগ্ৰাম সেন্টিগ্ৰাম ডেসিগ্ৰাম গ্ৰাম ডেকাগ্ৰাম হেক্টোগ্ৰাম কিলোগ্ৰাম Question number 15 40 meter equal to dash kilometer এটা মিটাৰৰ পৰা কিলোমিটাৰ নিবলৈ কৈছে আৰু আমাৰ প্ৰবলেমটো তাতে বেছি হয় যেতিয়া নেকি সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হয় কিন্তু খুব সহজতে আমি নিব পাৰো আমি মিটাৰ কোড আছে এটো চালে হল কিন্তু এই সিকোয়েন্সটো মনত থব লাগিব আৰু সিকোয়েন্সটো আমি কেনেকৈ মনত থম খুব সহজতে আমি সিকোয়েন্সটো মনত থব পাৰো যে প্ৰথমতে মিলিমিটাৰ তাৰপিছত সেন্টিমিটাৰ তাৰপিছত ডেসিমিটাৰ মিটাৰ এটো মনত থবলৈ খুব সহজ এটা উপায় আছে উপায়টো কি আমি এইটো বাক্য তোমালোকে মনত থবা বাক্যটি কি हिंदी सेंटेंस এটা হয় कल हम देखेंगे मूवी देख चुके मून বা देख चुके मेला मैं ভালকে লিখি দু সৰুকে দেই এটো জায়গা হোৱা নাই कल हम देखेंगे मूवी देख चुके मेला कल हम देखेंगे मूवी देख चुके मेला এই সেন্টেন্সটো মনত থলে খুব সহজতে মনত থব পাৰিবা কে ফৰ কিলোমিটাৰ এইচ ফৰ হেক্টোমিটাৰ देखेंगे হলে ডেকামিটাৰ ঠিক আছে মুভি হলে মিটাৰ ফিৰ আকৌ ডি আছে ডি হলে এটো ডেসিমিটাৰ ঠিক আছে তাৰপিছত সি আছে সেন্টিমিটাৰ আৰু এম আছে মিলিমিটাৰ মেলা মানে মিলিমিটাৰ কাল हम देखेंगे मूवी देख चुके मेला যদি মনত থও কিলোমিটাৰ হেক্টোমিটাৰ ডেকামিটাৰ মিটাৰ ডেসিমিটাৰ সেন্টিমিটাৰ মিটাৰ বা আমি এনেকে যদি হুফালৰ পৰা পঢ়ো মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ মিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ কিলোমিটাৰ এই সেন্টেন্সটো মনত থৈ দিবা ওকে গতিকে আমাক ইয়াত কোৱেশ্চনটো সুধিছিলে 40 মিটাৰ কিলোমিটাৰ নিবলৈ লাগে মিটাৰ কত আছে মিটাৰ আছে ইয়াত কিলোমিটাৰ আছে ইয়াত হৰণ কৰিব লাগিব মিটাৰৰ ঠাইত আমি শূন্য দিও
ডেচিমিটাৰৰ ঠাইত আমি ডেকামিটাৰৰ ঠাইত 0 দিওঁ, হেক্টমিটাৰৰ ঠাইত 0 দিওঁ, কিলোমিটাৰৰ ঠাইত 1 দিওঁ, অৰ্থাৎ কিহেৰে হৰণ কৰিম 1000ৰে। খুব সহজতে উলিয়াব পাৰিছো। যদি আমি নাজানো যে কিমান মিটাৰে কিমান কিলোমিটাৰ, এই সিকুৱেন্সটো মনত থলে কিহেৰে হৰণ কৰিব লাগে খুব সহজতে উলিয়াব পাৰিম। 1000ৰে হৰণ কৰিব লাগিব 40ক। 1ৰ পিছত 3টা শূন্য, 3টা ঘৰ দশমিক বাওফালে আহিব, আছে 40, এটা নিজে বনাই ল'ব লাগিব শূন্য, গতিকে হ'ব কি 0.040। তো পিছফালেতো শূন্য নিলিখিলে হয় 0.04, অপশ্যন বি। ওকে, অপশ্যন বি। 25 লিটাৰ্ছ কিলোলিটাৰলৈ নিব লাগে, কিলোলিটাৰ, 25 লিটাৰ্ছ কিলোলিটাৰ। একে আমি যদি সিকুৱেন্সটো বনাও কি আছিলে, কাল হাম দেखेंगे মুভি দেখ চুকে মেলা, এইটো কি কিলোলিটাৰ, হেক্টলিটাৰ, আমি লিটাৰৰ ক্ষেত্ৰতে ইউজ কৰিব পাৰো, কিলোলিটাৰ, হেক্টলিটাৰ, ডেকালিটাৰ, অকল ইয়াত আমি লিটাৰ বুলি পঢ়িব লাগিব, লিটাৰ, ডেচিলিটাৰ, চেণ্টিলিটাৰ, মিলিলিটাৰ। আমাক লিটাৰ ধৰিব লাগিব, আমি কি ধৰিব লাগিব লিটাৰ, অৰ্থাৎ এইটো ধৰিব লাগিব। কিমান আছে 25 আছে, 25 লিটাৰ কিহলৈ নিব লাগে কিলোলিটাৰ, কিলোলিটাৰ ক'ত ইয়াত আছে কিলোলিটাৰ, অৰ্থাৎ এইটো ঘৰ 0, এইটো ঘৰ 0, এইটো ঘৰ 0 আৰু এইটো ঘৰ 1, কিহেৰে হৰণ কৰিম 1000ৰে। কাৰণ সৰু এককৰ পৰা ডাঙৰ একক গৈছে, যিমান বাওফালে থাকিব ডাঙৰ একক নহয় জানো, সোঁফালে হলে সৰু একক, ডাঙৰ এককৰ পৰা সৰু এককৰ পৰা ডাঙৰ একক গৈছে, হৰণ কৰিম 1000ৰে 25ক হৰণ কৰিলে 3টা আগত দশমিক হ'ব 0.025, 0.025 হ'ব। অপশ্যন কোনটো 0.025, অপশ্যন ডি, এইটো অপশ্যন ডি। ওকে, গতিকে খুব সহজতে তেনেকৈ উলিয়াব পাৰো। Question number 17. The Roman number CDX in Hindu-Arabic system is CDX Hindu-Arabic systemত কি লিখে 410 নে 610 নে 390 নে 510? CDX প্ৰথম কাম হৈছে আমি এইকেইটা ভাঙি ল'ব লাগিব, C এ কি বুজায়, D এ কি বুজায় আৰু X এ কি বুজায়। C এ বুজায় 100, D এ বুজায় 500 আৰু X এ বুজায় 10, ঠিক আছে। এতিয়া কথা হ'ল আমি এই দুটা ল'ব লাগিব, CD ল'ব লাগিব, বাওফালে 100 আছে আৰু সোঁফালে 500, সোঁফালে ডাঙৰ আছে গতিকে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব, 500ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 400, আৰু এইফালে কি আছে 10 আছে, দুটা যোগ কৰিলে 410 হ'বগে, অৰ্থাৎ CDX এ কি বুজাব 410 বুজাব। অপশ্যন এ। দি ফেক্টৰছ অফ 6 are, 6ৰ উৎপাদক কেইটা কি? এতিয়া উৎপাদক কাক কয়, উৎপাদক বা গুণনীয়ক বুলি কয় ফেক্টৰ। আচলতে ফেক্টৰ কি 6 সংখ্যাটো যে আছে কি কি সংখ্যা পূৰণ কৰিলে 6 পায়, 1 পূৰণ 6 হলেও 6 পায়, আকৌ 2 পূৰণ 3 হলেও 6 পায়, আৰু তো আমি ইয়াক ভাঙিব নোৱাৰিম, গতিকে 6ৰ উৎপাদক কি কি হ'ব 1 2 3 6, 1 2 3 6, অপশ্যন কোনটো অপশ্যন ডি 1 2 3 6, ঠিক আছে। আৰু যদি কুৱেশ্যনত মৌলিক উৎপাদক ক'লেহেঁতেন তেতিয়া মৌলিক সংখ্যা ল'ব লাগিলেহেঁতেন, 2 আৰু 3 হ'লহেঁতেন, গতিকে কুৱেশ্যনটো ভালদৰে চাবা, মৌলিক উৎপাদক কৈছে নে অকল উৎপাদক, অকল উৎপাদক যদি কয় বা সাধাৰণ উৎপাদক কয় তেতিয়াহ'লে গোটেইকেইটা ল'ব লাগিব 1 2 3 6, আৰু অকল মৌলিক উৎপাদক ক'লে মৌলিক সংখ্যা ল'ব লাগিব, যেনেকৈ 2 আৰু 3 মৌলিক সংখ্যা আছে ইয়াত, কিন্তু ইয়াত অকল উৎপাদক কৈছে গতিকে 1 2 3 6, অপশ্যন ডি। আটাইতকৈ সৰু দুটা অংকৰ মৌলিক সংখ্যাটো কি, আটাইতকৈ সৰু দুটা সংখ্যাৰ মৌলিক। এতিয়া মৌলিক সংখ্যাৰ বিশেষত্বটো কি, বৈশিষ্ট্য কি, মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে, যেনেকৈ 2 হলে অকল 1 into 2 এ লিখিব পাৰিম, 3 হলে 1 into 3 লিখিব পাৰিম, কিন্তু 6 হলে অলপ আগত যেনেকৈ পাইছো 1 into 6 আৰু 2 into 3 লিখিব পাৰো, গতিকে 6টো মৌলিক সংখ্যা নহয়, 6টো হৈ যাব যৌগিক সংখ্যা, কম্পজিট নাম্বাৰ বুলি কয়। কি নাম্বাৰ কম্পজিট, এইটো হৈছে যৌগিক সংখ্যা। আৰু মৌলিক সংখ্যা কোনবিলাক, যিবিলাকৰ নেকি উৎপাদক মাত্ৰ দুটা, যেনেকৈ 2 1 আৰু 2 থাকিব, 3 1 আৰু 3 থাকিব, ঠিক সেইদৰে 7 1 আৰু 7, আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হৈছে 2, বা আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2, আৰু একমাত্ৰ যুগ্ম মৌলিক সংখ্যাও 2 হয়। সৰু সৰু কথা এইবিলাক মনত থবা, 2ৰ বাহিৰে আৰু বেলেগ যুগ্ম মৌলিক নাই, কাৰণ সেইকাৰণে নাই কাৰণ 2ৰেতো হৰণ যাব, 4 যদি লওঁ 4টো 2ৰে হৰণ যাব, আৰু বেলেগ সংখ্যাৰে হৰণ গ'লে সেইটো মৌলিক সংখ্যা নহয়, ৰাইট। যি কি নহওক আমাক কৈছে যে দুটা অংকৰ মৌলিক সংখ্যা আটাইতকৈ সৰু, তো মৌলিক সংখ্যা কি কি আছে 2 3 5 7 11 13 তেনেকৈ আগবাঢ়ি গৈ থাকে, আৰু 100লৈকে 1ৰ পৰা 100লৈকে 25টা আছে, মনত থবা 1ৰ পৰা 100লৈকে 25টা, অন্তত আমি 1ৰ পৰা 200লৈকে মুখস্থ থব লাগে, পৰীক্ষাত আহিব পাৰে।
মই ইয়াত PDF ৰ লগত দি দিম বাৰু তোমালোকে অন্তত 1 ৰ পৰা 200 লৈকে মুখস্থ কৰি থবা ঠিক আছে 1 ৰ পৰা 200 লৈকে নহলেও অন্তত 25টাটো মুখস্থ থাকিবই লাগে প্ৰথম 25টা তো আমাক সুধিছে আটাইতকৈ সৰু দুটা অংকৰ সৰু কোনটো হ'ব 11 হ'ব অপচন বি 10 টো মৌলিক সংখ্যা নহয় কাৰণ 10ক 2 5 গুণ 10 লিখিব পাৰো 12 200 গুণ 12 3 4 গুণ 12 ভাঙিব পাৰিলে মৌলিক নহয় 13 টো মৌলিক হয় কিন্তু 13 তকৈ সৰু আছে 11 আছে দুটা অংকৰ অপচন বি হ'ব গতিকে এইখিনি মৌলিক সংখ্যা আছে 500 লৈকে দিয়া আছে কিন্তু 500 লৈকে যদিও শিকিব অসুবিধা হ'ব বা অসুবিধা মানে কি সময় কম হ'ব এতিয়া অসম্ভৱ বুলি নহয় সম্ভৱ হ'ব পাৰে কিন্তু অন্তত 25টা মানে 97 লৈকে 1 ৰ পৰা 1 লৈকে কেইটা আছে 25টা আছে 97 লৈকে 2 ৰ পৰা আৰম্ভ কৰি 97 লৈকে অন্তত মুখস্থ কৰি থবা ওকে অপচন কোনটো হ'ব অপচন বি টো তলৰ কোনটো যমজ মৌলিক সংখ্যা এটা মৌলিক সংখ্যাটো আমি বুজি পালো যে উৎপাদক মাত্ৰ দুটা থাকে এটা যমজ মৌলিক সংখ্যা কাক কয় টুইন প্ৰাইম হৈছে দুটা মৌলিক সংখ্যাৰ মাজত অকল এটা সংখ্যা থাকিব এটা যৌগিক সংখ্যা বহিব যেনেকে ইয়াত চোৱা আগৰ লিষ্টখনত এটো 3 আৰু 5 চোৱা 3 আৰু 5 ৰ মাজত 4 এটা আছে নহয় জানো 5 আৰু 7 ৰ মাজত 6 আছে তেনেকে যদি মাজত অকল এটা সংখ্যা থাকে সেই সংখ্যা দুটাক মানে 5 আৰু 7ক যমজ মৌলিক ক'ব 3 আৰু 5ক যমজ মৌলিক ক'ব গতিকে ইয়াত কোনটো হ'ব 21 আৰু 23 নহব কাৰণ 21 মৌলিক সংখ্যা নহয় এটো আমি আগতে এলিমিনেট কৰিব পাৰিম 3 7 গুণ 21 হৈ যাব পাৰে 19 আৰু 31 ৰ মাজতো বহুত সংখ্যা আছে এটো নহব 0 আৰু 11 নহব 0 মৌলিক সংখ্যা নহয় 0টো মৌলিক সংখ্যা হয় নে নহয় এনেকৈ কোৱেশ্চন খুব আহে 0 মৌলিক সংখ্যা নহয় একো মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা আৰম্ভ হয় 2 ৰ পৰা আটাইতকৈ সৰুটো 2 এটো হ'ব 41 আৰু 43 41 43 কাৰণ 41 আৰু 43 ৰ মাজত 42 আছে ওকে এইটো যমজ মৌলিক বুলি কয় লিষ্টখনত তোমালোকে চাবা ইয়াত লিখা আছে যমজ মৌলিক কি আছে অলপ চাই যাবা এই লিষ্টখনত 1 ৰ পৰা 100 লৈকে অন্তত চাই যাবা কি হ'ব পাৰে এইটো ইয়াত উলিয়াই দিয়া নাই নিজে এবাৰ চালে বুজি পাবা তথাপি মই এবাৰ কৈ দিছো যেনেকে 3 আৰু 5 হ'ব পাৰে 3 আৰু 5 কাৰণ 3 আৰু 5 ৰ মাজত অকল 4 আছে ঠিক হেদৰে 5 আৰু 7 হ'ব পাৰে 5 আৰু 7 17 আৰু 19 হ'ব পাৰে 17 আৰু 19 ৰ মাজত 18 আছে 11 আৰু 13 হ'ব পাৰে 11 আৰু 13 ৰ মাজত কি আছে 12 আছে ঠিক হেদৰে আৰু কি হ'ব পাৰে 71 আৰু 73 হ'ব পাৰে এটো 71 73 মাজত 72 আছে 41 43 হ'ব পাৰে মাজত অকল 42 আছে নহয় জানো আৰু কি আছে আৰু এটা এইটো 59 আৰু 61 হ'ব পাৰে 59 আৰু 61 ৰ মাজতো 60 অকল আছে গতিকে এইবিলাক হৈছে যমজ মৌলিক ওকে আজি এইকেইটা কোৱেশ্চনে আছিলে আমি একেবাৰে বেসিকৰ পৰা আৰম্ভ কৰিছো আশা কৰিছো তোমালোকে বুজি পাইছা যদি কিবা ডাউট আছে তোমালোকে সুধিবা সম্ভৱ ইয়াত ডাউট থাকিব নালাগে যেকেইটা টপিক লোৱা হৈছে খুবই গুৰুত্বপূৰ্ণ আহিব পাৰে বুলি আমি ক'ব পাৰো কাৰণ প্লেস ভ্যালু ফেজ ভ্যালু মৌলিক সংখ্যা তাৰ পিছত যি আৰ্যা মিলিমিটাৰ সেন্টিমিটাৰ হেবিলাকৰ পৰা কোৱেশ্চন আহে কিন্তু আৰু গ্ৰেড 4 তো অহাৰ খুবই সম্ভাৱনা আছে গতিকে এইটো আছিল ভিডিওটো কেনেকুৱা পাইছে তোমালোকে জনাবা তোমালোকৰ ফিডবেক কমেন্ট বক্সত ইমোজি আছে ইমোজি চাই পিনে জনাব পাৰা ওকে আৰু যদি পিডিএফ টো লাগে অলৰেডি ক'লো পিডিএফ ৰ কাৰণে g2rgt_exam টেলিগ্ৰাম চেনেল হেতু ভিজিট কৰিবা তাত পিডিএফ টো পাই যাব বাকি সোশ্যাল মিডিয়াত ফলো কৰিবলৈ হলে fb r18 আৰু ইনষ্টাত rgt_exam পেজ আছে তাত ফলো কৰিব পাৰা আৰু এইকেইদিন বেছি ভিডিও দিয়া হোৱা নাই খুব শৰ্ট দিয়া হৈছিল গ্ৰামাৰৰ আৰু মই শেয়াৰ কৰা নাই আসলতে মাজে সময় গ্ৰুপত শেয়াৰ কৰিছিলো শৰ্টস বিলাক তোমালোকে চাবা তাত বহুতো এমসিকিউ দিয়া আছে কারেন্ট অ্যাফেয়ার্সৰ ওপৰত আছে ইংলিশৰ গ্ৰামাৰৰ ওপৰত ম্যাথছৰ ওপৰত আছে ওকে গতিকে শৰ্ট বিলাক চাবা তাৰ ওপৰত আমি বহুখিনি কথা কিন্তু জানিব পাৰিম ঠিক আছে তেতিয়াহলে আজিলৈ ইমানতে থৈছো পুনৰ নতুন এটা ক্লাস লৈ পুনৰ লগ পাম